Hello friends, welcome to my channel H Smart. আজিৰ এইটো ক্লাছত মই সৰল কৰাৰ পাঁচটা গণিত মই আপোনালোকক দি দিছো। আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আৰম্ভ কৰিছো। এক নম্বৰ প্ৰশ্নটো আছে 21/25 হৰণ 9/20 পূৰণ 5/12 হৰণ 10/17 ইকুৱেল টু what এইটো আছে। এর প্ৰথমে আমি কি কৰিম? প্ৰথমে আমি এইটো পাতি লম বাৰু। পাতিল সৈতে আপোনালোকে সেকেন্ড লাইনে পাতিলে হ'ব। মই প্ৰথম লাইনটো পাতি দিছো 21 হৰণ 9/20 পূৰণ 5/12 হৰণ 10/17 আছে। হয়, এটা যেটা হৰণ আছে এটা আমি পূৰণ কৰি লৈ যাম, মানে এটো কি উল্টাই দি দিম 21/25 ইনটু 20/9 into 5/12 আর এতো 10/17 উল্টাই দিলে পূরণ কৰিলে মানে কি হ'ব 17/10 হ'ব। হয়, এটা 10 এৰে 20 কৰিলে দুইবাৰ যাব ক্যান্সেল, আকৌ 5 এৰে 20 কৰিলে 5 বাৰ যাব, 2 ৰে 12 কৰিলে 6 বাৰ যাব, আকৌ 3 ৰে কৰিলে 6 দুইবাৰ আৰু ইয়াতে 7 টাইমস। হয়, থাকিলে কি 5 into 9 into 2 তাৰ মানে কিমান তোৰ থাকিলে 90। হয়, 5 into 9 45, 45 into 2 90, ওপৰত থাকিলে কি 7 into 17 7 into 17 এটো পূরণ কৰিলে কি হ'ব 7 7 9 49 9 আৰু 4 থাকিব এপিনে 4 আৰু 7 এটো কি হ'ব 11 হ'ব, তাৰ মানে কিমান 119। এতিয়া 119 ক এখন 990 ৰে হৰণ কৰিলে কিমান থাকিব 1.32, গতিকে শুদ্ধ উত্তৰ কোনটো? অপচন ডি টো হৈছে শুদ্ধ উত্তৰ। পাইছে বুজি? এইটো দুই নম্বৰ প্ৰশ্নটো আছে 1496 হৰণ 34 ইকুৱেল টু কোৱেশ্চন মাৰ্ক প্লাস 39। প্রথমে আমার জি দিয়েছে এটা পাতি ললো মই 1496 হরণ 34 ইকুয়াল টু কোয়েশ্চন মার্ক প্লাস 39। কি করিম এটা 1496 এটা হরণটা একবারে করে দিতে পারে বা নকরিলে কোনো কথা নাই, আপনাকে করে লব ছুটি হয়ে যাব কই ললে। হয়, মাইনাস 39 এটা ওর পর আহিলে এটা আহিলে ইয়ার পর এটা যেটো প্লাস আসলে ইয়াতে প্লাস তো এপিনে আহিলে মাইনাস হয়ে গেল, আকৌ এটা 39 ইয়াতে থাকিল। হয়, এপিনে থাকিল কোয়েশ্চন মার্কটো। এতিয়া এই 34 এ 1496 কি কৰিব 34 এটা হৰণ কৰিব, হৰণ কৰি এটো মাইনাস কৰি দিব, এনসারটো আপোনালোকে পাই যাব। এটা কিমান পায় হেতু মোক কমেন্ট কৰিলে হ'ল। পাইছে বুজি? নম্বৰ কোৱেশ্চনটো আছে ব্ৰেকেট 26 পূৰণ 14 minus 7 ব্ৰেকেট ক্লোজ হৰণ 21 ইকুৱেল টু হোৱাট এইটো দিছে। প্ৰথমে আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত থকাখিনি বাৰু গতিত প্ৰথম পাতি লৈছো মই, এটা আপোনালোকে নাপাতিলে হ'ব। 26 পূৰণ 14 minus 7 হৰণ 21 আছে, আৰু এইটো দিয়া আছে। আপোনালোকে ডাইৰেক্ট কি কৰিব পাৰে 26 into 14 কৰি ল'ব। হা, 26 into 14 কৰিলে কিমান পাব 364। হা, আকৌ minus 7 আছে ইয়াতে। হয়, এটা minus 7 টো আৰু হৰণ কি আছে 21 আছে হৰণ। হয়, এতিয়া 364 ৰ পৰা minus 7 কৰিলে কি পাম আমি 357 পাম, আৰু হৰণ কি থাকিব 21, গতিকে 357 ৰ 21 এৰে হৰণ কৰিলে কেইবাৰ যাব এইটো এনসারটো হ'ব 17 বাৰ। এই শুদ্ধ উত্তৰ কোনটো? অপচন সি টো হৈছে শুদ্ধ উত্তৰ। পাইছে বুজি? এইটো 4 নম্বৰ প্ৰশ্নটো আছে √1827 হৰণ 29 হৰণ 7 প্লাস 567 হৰণ 21 ইকুৱেল টু কোৱেশ্চন মাৰ্ক আছে। প্ৰথম কি কৰিম আমি এইটো জি দি আছে এইটো পাতি ললো 1827 হৰণ 29 হৰণ 7 প্লাস 567 হৰণ 21 আছে। প্ৰথম মই কি কৰিম এইখিনি হৰণ কৰি লম আৰু এইটো এইটা হৰণ কৰি লম, পিছত হৰণ 7 টাইম পিছত আমি চাই লম।
1827ক 29ৰে হৰণ কৰিলে কেইবাৰ যাব এটা আপোনালোকে কৰি চাব এটা কিমান হয় 63 হয় হৰণ কি থাকিলে 7 থাকিলে প্লাস আকৌ এটো কি কৰিছিল মই 567 হৰণ 21 হৰণ কৰিম বুলি কৈছিলো এটা কিমান থাকিব এইটো থাকিব 27 বাৰ এতিয়া আকৌ 63 7 এটা হৰণ কৰিলে কেইবাৰ যাব এটো 9 বাৰ হয় তাৰমানে এটা থাকিলে 9 plus 27 root over এটা root over টো আছে গোটেই এটা 9 plus 27 হয় এটো 9 plus 27 এটা প্লাস কৰিলে 36 আৰু 6 ৰ 36 ৰ বৰ্গমূল কি হ'ব 6 হ'ব গতিকে শুদ্ধ উত্তৰ কোনটো অপচন সি টো হৈছে শুদ্ধ উত্তৰ পাইছে বুজি এটা 5 নম্বৰ প্ৰশ্নটো এটো আপোনালোকৰ কাৰণে দি দিছো প্ৰশ্নটো আছে 6561 হৰণ 9 হৰণ 81 equal to what অপচন এ আছে 1 অপচন বি আছে 18 অপচন সি আছে 4 অপচন ডি আছে 9 তো বন্ধুসকল আপোনালোকে এইটো কমেন্ট কৰিব ভিডিওটো চাই দি ভাল পাইছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব এতিয়ালৈ ধন্যবাদ